বজা বজা ৰেঙনি যিমান চিয়েল আছে চব বজা দে তই বজা বজা ৰাতিপুৱাই দে আমি গুৱাহাটীলৈ বাট লওঁ নেকি ভাতকেইটা খাই কমিটিয়ে চয়াবিন ভাজিছে বোলে মটৰৰ লগত তোক লগ কৰি আছো গাড়ীত আজি মই গাড়ীলৈ তোক পইচা হিচাপ কৰি আছো কথা ক'বলৈ দিবিনে দিব দিব কাইলৈ আপুনি আৰম্ভ কৰক সম্ভাষণটো মইহে আৰম্ভ কৰিব লাগিব নে কৈ দিয়ক একো নহয় মই কি আৰম্ভ কৰিম মোৰ জীৱনটোৱে শেষ হৈ পিতাই কেনেকৈ এই বাঘিনীক যেতিয়া ঘৰলৈ সোমোৱালোঁ তেতিয়াই মোৰ ঘৰখন এন্ধাৰ হৈ গ'ল শুন মানুহজনে ঘৰলৈ সোমাইছে আন্ধাৰ নাই ন পোহৰহে হ'ব লাগিছিলে আকৌ মৰতি ঘৰলৈ অহা লগে লগে বাল্ব দুটা ফিউজ হৈ গ'ল আপুনি বদলাই দিব লাগিছিলে লাইটৰ বাল্ব দুটা ঘটিটো বাল্ব দুটাহে বদলাই দিব পাৰিম কপালখন কেনেকৈ বদলাম সেইটো একা হয় মৰতিক কেনেকৈ বদলাম সেইটোতো হয় বাৰু কথাটো আৰু সাক্ষিনী দাদাই যৌতুকত যিমানবিলাক সম্পত্তি আনিলে বহুত বস্তু আনিছিলে এই আজিলৈকে শেষ কৰিব পৰা নাই কি আনিছিলে দুখ দুৰ্দশা অৱনতি বিপদ আপদ অভাৱ অনাটন কৰিব নালাগে বেমাৰ সোপা আছেই কি থাইৰইড স্পণ্ডিলাইটিছ ফেটি লিভাৰ জণ্ডিছ ডায়েবেটিছ পায়খানা জ্বৰ বমি পানী হাগনি ঢেৰ পাইলছটোৱে থাকি গ'ল চব লৈ আহিছে মৰতিয়ে ভাড়ে ভেটিয়ে লৈ আহিছিলে ভাড়ে ভেটিয়ে আহিছে শুন তই এটা কথা কচোন এই বিয়া পাতিলে যে বেণ্ড পাৰ্টিবিলাক মাতে কিয় মাতে বাৰু মানে ৰং তামাচা কৰিবলৈ মাতে আকৌ প্ৰতিটো ৰং তামাচা কৰিবলৈ মাতে তেনেহ'লে সেইদিনাখন বেণ্ড পাৰ্টিটো মাতি বজাই পেলাই এটা বস্তুৱে বুজাই দিয়া হয় বাবাটো আমি বিয়া দিনাখন বাজিলো কাইলৈ পৰা তুমি বাজিবা সেইকাৰণে গিৰিয়েকবিলাকক ইংৰাজীত হাজবেণ্ড বুলি কয় বাজি থাকা নাই এতিয়া আপুনি আপোনাৰ ঘৰৰ কথাখনকে উলিয়াই থাকিব নে ৰাইজক বিহু সম্ভাষণটো দিব বিহুৰ সম্ভাষণটো দিম দিয়ক তাৰ আগতে চিনাকিটো দি লওঁ নেকি চিনাকিটো দি লওক নমস্কাৰ মোৰ নাম বিদ্যুৎজ্যোতি শইকীয়া এওঁ এজন বিবাহিত পুৰুষ সেইটো কেলে ক'ব লাগে নহয় ছোৱালীবিলাকৰ ফ'কাছটো তেতিয়া অকল মোৰ ওপৰত থাকিব মানে তেতিয়াহ'লে ময়ো দি দিওঁ নমস্কাৰ এওঁ ৰাজীৱ দুৱাৰী এওঁ দুটা বাচ্চা আছে সেইটো আপুনি কেলে ক'লে ছোৱালীবিলাকৰ ফ'কাছটো আউট ফ'কাছ কৰি দিলোঁ এই কুচুতীয়া বুদ্ধিবিলাক আপুনি বেহাৰবাৰীৰ পৰা লৈয়ে আহিছে নাই মোৰ মানুহজনীয়ে দিছে সেইকাৰণে টুপিটো পিন্ধাই পঠাইছে উৰি যাব পাৰে না চিনাকিটো দিয়ক ভালকৈ নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া ই কোৱাৰ দৰে মই এজন বিবাহিত পুৰুষ আৰু মোৰ এগৰাকী পত্নী আছে আৰু তেওঁলোকে খুব ভয় কৰে কুকুৰে সেইটো কেলে ক'ব লাগে ৰাইজক জনাই দিছোঁ গোটেইখিনি যদি জনাই দিব লাগে মোৰ পান কাৰ্ড আধাৰ কাৰ্ড চব লৈ আহোঁ ATM-খন লৈ আহোঁ পিনখিনি কৈ দিওঁ সেইটোৱে থাকিলগৈ আৰু নাই এতিয়াতো বেয়া নহয় কিন্তু মই আৰম্ভণিৰ পৰা আৰম্ভ কৰিব দিবি নে তই দিয়ক কওক ভালকৈ কওক আমাক অনুষ্ঠান কৰিবলৈ মাতিছা নাই এই আপুনি বেছি কথা কৈ আছে আপুনি আৰম্ভ কৰক অনুষ্ঠানটো নমস্কাৰ মই বিদ্যুৎজ্যোতি শইকীয়া মই এজন বিবাহিত পুৰুষ মোৰ এজনী পত্নী আছে নাই তেনেহ'লে কি আপোনাৰ শাহু মা থাকিব লাগিছিলে আপোনাৰ লগত বিয়া পতা মানুহৰ লগত ঘৈণীয়েকে থাকিব আকৌ শহু বুইজনী থাকিব নেকি কেটেপকৈ মাৰিম নেকি বাৰু দিয়ক দিয়ক আৰম্ভ কৰক নকওঁ মই একো নকওঁ নমস্কাৰ মোৰ নাম বিদ্যুৎজ্যোতি শইকীয়া মই এজন বিবাহিত পুৰুষ মোৰ এজনী নকওঁ একো নকওঁ নকওঁ আপুনি মোক ক'বলৈ নিদিয়ে আপুনি কৈ থাকক মই এজন বিবাহিত পুৰুষ মোৰ এজনী পত্নী নাই পলাই গ'ল নেলুটোতে চেপা মাৰি ধৰিম নোৱাৰিব নহয় কিয় নোৱাৰিম ঈশ্বৰে সেইডাল নিদিলে বডিটোৰ ওপৰত অকল মাথাত লগাই পঠিয়াই দিলে চাওক ৰাইজক বিহুৰ লগটো জনাব লাগে নালাগে আপুনি জনাব নালাগে মই জনাই দিওঁ আপুনিনো কি ফালি আছে নেপাত জনাই মই বিহুৰ লগটো জনাই দিওঁ ৰাইজক তেওঁক জনাওক তেনেহ'লে পৰম ৰম 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 শ্ৰদ্ধাভাজন জন 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 দৰ্শক মণ্ডলী জয় জয়তে কি কি লিলিয়াই আছে আপুনি ঠাণ্ডা বতৰত যে ইক' প্ৰভাৱটো দি দিছোঁ তেতিয়া মানে বেছি গাম্ভীৰ্যপূৰ্ণ হয় ঘটিটো হয় এই আপুনি সম্ভাষণ জনাইছে বিহু ওলগ জনাইছে তই জনা যে মই জনাইছোঁ পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ কি হ'ল ভোগালী বিহু পাতিছে কি নাট্যপ্ৰেমী ৰাইজ বিহু 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 পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী বিহুপ্ৰেমী ৰাইজ যিকোনো এটা প্ৰেমী হয় কি নাট্যপ্ৰেমী বিহুপ্ৰেমী মাৰিছে যিকোনো এটা প্ৰেমী খবৰ লাগে কথাটো পৰম শ্ৰদ্ধাভাজন
যিকোনো এটা প্ৰেমী নাট্য দেৱাশিষে মোক কৈছিলে এডালৰ লগত মই প্ৰগ্ৰেম নকৰোঁ বুলি এডাল সদায় খাং ফাংকুক কৈ পেলাই অকলে গোটেই মালটো খাই থৈ দিবি দেৱাশিষে ইয়াক মই বেলেগ ব্যৱস্থা ল'ম কিন্তু মই কৈ আছোঁ শুন তই ইয়াত যিহেতুকে ইয়াত নাটক পতা নাই বিহু পাতিছে গতিকে বিহু প্ৰেমী ৰাইজ ঠিক আছে যাম এইবাৰ যাম পৰম শ্ৰদ্ধাভাজন যদিও ইয়াত নাটক পতা নাই নাট্যপ্ৰেমী আৰু বিহুবলীয়া ৰাইজ চাটাপকে মাৰিম ফুলপলৰ নিচিনা ঘূৰি ফুৰিবি ৰাইজক মই কম কি তই অকল বিহু প্ৰেমীটো ক নাট্যপ্ৰেমীটো বাদ দে সেইটো কোৱা নাই পৰম শ্ৰদ্ধাভাজন অকল বিহুবলীয়া ৰাইজ কি হ'ল তই অকলটো কেলে কৈ আছ তেলে মই কম কি তই চব বাদ দে তই কবি যে কেৱল বিহুবলীয়া ৰাইজ মানে কেৱল বিহুবলীয়া বুলি ক'লে হ'ল সেইটো ক'ব লাগে ক'লে পৰম শ্ৰদ্ধাভাজন কেৱল বিহুবলীয়া ৰাইজ জীৱনত কি হ'ল কাইদেউ মই ভুলটো কৰিলোঁ কি তই ভুল কৰা নাই ভুলটো তহঁতৰ দেউতা মায়ে কৰিলে 27 বছৰ আগতে যিটো ভুল কৰিলে আজি 27 বছৰ পাছত 18 জানুৱাৰী নিশা 10:55 মই ভুগি আছোঁ সেই ভুলটো তোৰ মা দেউতাই ভুল কৰিলে 27 বছৰ আগতে শুন কথাটো গম পাইছনে নাই পাইছোঁ আৰু এতিয়া আজিকালি বিহু বলীয়া ৰাইজ নাথাকে নহয় গম পাইছ নাই কি থাকে বিহু ভাল পোৱা ৰাইজে থাকে কেনেকে বিহু আমাৰ আই বোপাই দিনৰ আগতে বিহু বলীয়া মানে বিহু এমাহৰ আগৰ পৰা তোৰ পথাৰ পৰা ধান কাটি নি ভঁৰালত সোমোৱাই মৰণা মাৰি ভঁৰালত সোমোৱাই ঢেঁকীত ধান বানি পিঠা পনা বনাই একদম হুলস্থুল চুবুৰীয়ে যাবই নহয় প্ৰতি ঘৰতে ঢেঁকী ঢেংকুলো শব্দ আজিকালি মিক্সিয়ে খালে চব মিক্সি ঘেঘে আৰু যিকণ মিক্সিত নচলে ডাইৰেক্ট দোকানত একদম পেকেটিং পিঠা সেইকাৰণে বিহু বলীয়া হ'বলৈ সময় নাপায় এই উৰুকা দিনাখনে বহুতৰ দৰমহা হৈছে বা গম পাইছ নাই হয় নাই বিহু প্ৰেমী ৰাইজ গুৱাহাটীতো মেজি চেজি কিনিবলৈহে পাইছে আজিকালি সেয়া হৈছেগৈ তাকেহে আকৌ কথা এতিয়া যিয়ে নহওক আমি এতিয়া অনুষ্ঠানটো কৰিব লাগে নালাগে অনুষ্ঠানটো কৰিব লাগে আকৌ কিন্তু মোৰ মনটো বিৰাট বেয়া আজি গম পাইছোঁ কিয় বেয়া আছে কি হৈছে কি মই দেখিছোঁ তাকে মনটো মাৰি আছে আপুনি মনটো মাৰিছোঁ মানে মোৰ মানুহজনী মাকৰ ঘৰলৈ গ'ল সেইটো ভাল খবৰহে আকৌ মানুহজনী মাকৰ ঘৰলৈ গ'লেতো ভাল খবৰ কিন্তু মইতো এদিন থাকিয়ে গুচি আহিম বুলি কৈছে সেইটো কিন্তু বেয়া খবৰ সেয়া সৰহকৈ থাকাকে যা 10 দিনমান থাকাকে যাব লাগিছিলে সেইটোৱে এদিন থাকিয়ে গুচি আহিব মোৰ মনটো বেয়া হয় নাই সেইটো বেয়া লাগিব কালি মানে তোৰ তাই গ'ল ন মাকৰ ঘৰলৈ মই এতিয়া কি কৰিম একো ভাবি পোৱা নাই তাৰ পাই পেলাই মাজু মনা এটা কিনি নিলো মাজু মনাটো কিনি পেলাই খাওঁতকে আধা খাই তোৰ পিঠাগুৰি এটা গুড় অলপ সানি পেলাই খাই পেলাই শুই আছো ভাতকেইটা বনাবলৈ এলাহ মাছ নিশা তোৰ আহক নহয় জুলুঙাইদি কোমোৰা এটা নামি তাৰপিছত মই সেই পচাডাল বিচনা তলৰ পৰা উলিয়াই লৈছো তাৰ একদম কোমোৰা দুটালে এম কৰি একদম পচাডাল মাৰি একেবাৰে পঠিয়ালে মোৰ এমটো ঠিক নহয় মানে নেমাৰিল মানে আগতে মই কলগছ দুডালত মানে খোজ দুটা মাৰি ল'ব লাগিব আচ্ছা এইবোৰ নাই যদি জেগাত নপোৱা তেতিয়া আচ্ছা তাৰপিছত কি হ'ল সি নামি আহিয়ে আমাৰ সেই সিজনী গডৰেজটোত হাত দিলে আচ্ছা পাতৰ কাপোৰ উজুই ধৰিলে মই বোলো নিশ্চয় যদি নে পাৰিলে তাইকো লৈ যাবি এদিন তাৰপিছতে আৰু মই বোলো নিশ্চয় যদি তাইকো লৈ যাবি তাৰপিছত সি লাহে লাহে আহি পেলাই খাই ৰাতিপুৱালৈ থৈ দিয়া পইতা ভাতকেইটা খালে বোলো খা নিগনিয়ে খোৱাতকৈ তই খাই পেলা কিন্তু সি মোক সেই মাজু মইনাটোত হাত দিলে মইতো চাই থাকিব নোৱাৰিলো মই তাৰ এন্ধাৰত জিলিকি থকা মুখখনলৈ একদম হাতখন পোনাই মুখত মাছ মাৰি আছো যেনিবা একদম হাতখন পোনাই একদম দিলো নহয় ঘোচাটো গিলাচটো মানে তই যদি মালকণ খাইছ ময়ো খাওঁ অকণমান বোলো দুটাই মিলি জুলি খাওঁ তাৰপিছত মদকণ খাওঁতে বুজি পালো সি মোতকৈও বেছি দুখত আছে তাৰ ঘৈণীয়েকে তাক বোলে কোম্পানী নিচিনা টাৰ্গেট দিছে এদিনৰ ভিতৰত 3যোৰ পাটৰ কাপোৰ লাগে মতি ভনীয়েকৰ বিয়া বোলে 3 দিন পিছত চুৰটোৱে উপায় নাপাইছিলে বুজিছ ইমান দুখৰ কাহিনী মাস্কৰ ভিতৰতে কান্দিছিল এখন তই হাতখন অকণমান এনেকৈ ঢাকি দেচোন মুখখন চকুকেইটা দেখিছো লাগিছে যে তই কালি ৰাতি ক'লে গৈছিলি বিয়াৰ পিছত কাপোৰ দুযোৰ ঘূৰাই দিম মই কৈ আছো
আমাৰ দুটা অৱস্থা একে একাইদেউ আপোনাৰ এজনী ঘৰলৈ গ'ল আমাৰ এজনী 3 দিন মানৰ আগতে ঘৰলৈ গ'ল মাকো ঘৰলৈ গ'ল মানুহজনী ঘৰত নাই মনটো বেয়াও লাগে কিন্তু ভালো লাগে ইমান সুবৰ্ণ সুযোগটোনো কেলে ময়ো ডাঙৰ বৈদ্যুত বাগানে ধৰিলোঁ আধাটো ধৰিলোঁ পইচাটো নিচাখনো লাগিছে ভাতকেইটা খাই বিচনাখনৰ ওচৰলৈ গ'লোঁ বোলো শুওঁ খালী বিচনাখন দেখি মনটো এনেকুৱা বেয়া লাগিছে এই জহন জাতিজনীক টেক্স মেছেজ এটা লিখি দিলোঁ বোলো তুমি নাথাকিলে বিচনাখন খালী খালী লাগে নিচা ক'ব জহনে তুমিতো চুবি কৰি পেলাব চুমিয়ে খালে চবকে বৰবাদ কৰি দিলোঁ তাৰপিছত যোৱাকালি জ্যোতিপ্ৰসাদৰ ঘৰলৈ দিলোঁ দিৱস নাছিলে শিল্পী দিৱস জহনি এটা তুলিছোঁ নহয় মই তোৰ সন্তানটো সেইটো বোলে স্কুলত জ্যোতি সংগীত গাব লিখি দিবলৈ ক'লে গছে গছেতো মই লিখি দি পঠিয়ালোঁ স্কুলত গালে 3য় স্থান লাভো কৰিলে জহনিটো সুধিলে জ্যোতি সংগীত কোনে লিখিছিল এই কুকুৰ পোৱালিতে মই লিখিছিলোঁ বুলি আমাৰ এজনীয়ে জুইশালতে বহুৱাই লৈ গোটেই ৰাতি জ্যোতি সংগীত গাইছিল যোৱা মাহৰ ঘটনা এজনী মাকৰ ঘৰলৈ যাওঁ বুলি ক'লে মই বুলি যা এজনী গ'লেতো সুযোগটো নেওঁৱে সৰু চাই দ্ৰব্য বাগানি ধৰিলোঁ ৰাতি ভাত পানী বনাবলৈ মন নগ'ল এই টৌটো দাঙি চালোঁ ককা ভাত দুটামান পালোঁ তাৰপিছত দেখিলোঁ কাঁহৰ বাতি এটাতে এবাটি পদিনা চাটনি পিচি থৈছিলে সেইকেইটা খাই শুই থাকিলোঁ পাছদিনাখনি জহনিয়ে ৰাতিপুৱা আহি উলতটো লগাইছে বোলে জেতুকা পিচি থৈ গৈছিলোঁ এবাটি কি হ'ল তোৰ মোৰ দুখৰ কাহিনী মানুহে হাঁহিছে নিজৰ হলেহে গম পাব হয় নাই বাৰু বিয়াৰ আগতে আমাৰ মই জহন জাতিজনীক ক'লোঁ ইজনী ভাল পাওঁ এজনী আছিলে সেইজনীক ক'লোঁ বোলো মোক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ 2 বছৰমান সময় দিয়া 1.5 বছৰ নহ'লেও জহনী জাতি ল'ৰাই নিজৰ ভৰিৰ ওপৰত দৌৰি দৌৰি এনেকৈ গ'লে আহিব